নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথ অসমলৈ তোমালোকক স্বাগতম জনাইছো। মই মোল্লা ছাৰে তোমালোকক মই শিকাই আছিলো দশম শ্ৰেণীৰ গণিতৰ দ্বিঘাত সমীকৰণ অধ্যায়ৰ অনুশীলনী 4.2 4 নম্বৰ ভিডিঅ'ত তোমালোকক অনুশীলনী 4.2 ৰ 1 নম্বৰৰ 1, 2 আৰু 3 নম্বৰ অংকটো কৰি দিছো। এই ভিডিঅ'ত এইটো হল পঞ্চম ভিডিও। এই ভিডিওখনত আমি 4 নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকক কৰি দিবলৈ যত্ন কৰিম। ওকে, নাও কাম টু মাই পইণ্ট। ওকে, প্ৰথমতে তোমালোকে সমাধানটো লিখি লবা। সমাধান আমি কি কৰি আছিলো, 4 নম্বৰ অংকটো কৰি আছিলো। তেতিয়াহলে 4 নম্বৰ অংকটো তোমালোকে লিখি লোৱা। এইটো হ'ব। ওকে, তোমালোকক এটা কথা কৈ থৈ দিও, ৰাতিপুৱা আমাৰ তাতে খুব বৰষুণ বেছি হোৱাৰ কাৰণে আৰু কাৰণৰ প্ৰব্লেম হোৱাৰ কাৰণে তোমালোকৰ 4 নম্বৰ ভিডিঅ'টোত অলপ দেখিবলৈ অলপ দিগদাৰি পাবা, বেছি ভাল হোৱা নাই। তথাপি সেইকাৰণে মই তোমালোকৰ ওচৰত চৰি হ'ব। গতিকে এতিয়া আমি আৰম্ভ কৰিম এই তোমাৰ 4 নম্বৰ অংকটো। 4 নম্বৰ অংকত কি আছিলে, 2x স্কয়ার মাইনাস x প্লাস 1/8 is equal to 0। ওকে, দেখা মই যোৱা ভিডিঅ'খিনিত কি কৈছিলো যে তোমালোকে যেতিয়া অংকখিনি কৰিবা দ্বিঘাত সমীকৰণ পদ্ধতিৰে যেতিয়া সমাধান কৰিবা বা উৎপাদকীকৰণ পদ্ধতিৰে যেতিয়া আমি সমাধান কৰিম, তেতিয়া আমি কি কৰিব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্মত ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো তোমালোকক কি শিকাই দিছিলো, এনেকুৱা হ'ব লাগিব, ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0। ওকে, এই ষ্টেণ্ডাৰ্ড ফৰ্মত এইটো আছে, বাট এইটো এটা ফ্ৰেকশন আছে, ভগ্নাংশ আছে। গতিকে আমি প্ৰথমতে এই ভগ্নাংশটো উঠাই দিব লাগিব। সেইকাৰণে আমি কি কৰিব লাগিব, লসাগু ল'ব লাগিব। লসাগু আমি সৰল ডেনোমিটাৰৰহে আমি লসাগু লওঁ, কিন্তু ইয়াতে ডেনোমিটাৰ আছে জানো, নাই। কিন্তু তোমালোকে এটা কথা জানা বা শিকি আহিছে যে কোনো সংখ্যা অকলে থকা মানে কি, তাৰ তলত মনে মনে অন থকা। গতিকে এই মনে মনে অনটো সৰুকৈ আমি এবাৰ লিখি লওঁ। ওকে, নাও তুমি কি কৰিব লাগে, লসাগু আমি কেনেকৈ উলিয়াও, ইংৰাজীত এলচিয়াম বুলি কয়। এই এলচিয়ামটো আমি কেনেকৈ উলিয়াও, 1 আৰু 8ৰ লসাগু। গতিকে ইয়াতে 1 হ'ব, গতিকে 8 হ'ব, লসাগুটো 8 হ'ল। এতিয়া লসাগু উলিওৱাৰ নিয়মটো কি, প্ৰথমতে এই তলৰটোৰে এই লসাগুক হৰণ কৰিব লাগে। তলৰটো কিমান, হৰটো কিমান আছিল, অনেৰে 8ক হৰণ কৰিলে 8 হ'ল। এই 8 দি ওপৰত যেটো থাকিব, ওপৰত কিমান আছে, 2x স্কয়ার, এই গোটেইখিনি পূৰণ কৰিব লাগিব। কিন্তু পূৰণ কৰোতে তোমালোকে এটা কথা মন কৰিবা যে সংখ্যাৰ লগত সংখ্যা পূৰণ কৰিবা আগতে, তাৰ পিছত বীজগণিতীয় ৰাশিবিলাক তোমালোকে পূৰণ কৰিবা। তেতিয়া সংখ্যা হল কি 8 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, এইটো লাহেকৈ এতিয়া মুছি দিব। ওকে, বুজি পাইছা। এতিয়া কি হ'ব, 8 দুগুণ 16, x আছে x স্কয়ার। ক্লিয়াৰ হৈছে, ক্লিয়াৰ এইখিনি। নেক্সট ইয়াৰ পিছত কি আছে, মাইনাস। ওকে, ধুনীয়াকৈ মাইনাসটো মৰম কৰি বহাই দিয়ে হল। তাৰ পিছত ইয়াতে মই কি কৈছিলো, 1 আছে, সেম ইয়াতে যেনেকৈ কৈছে সেনেকৈ 1 দি এই লসাগু 8ক হৰণ কৰা, হৰণ কৰিলে কিমান হ'ব, 8 বাৰ হ'ব। আকৌ সেই 8 দি ওপৰত যেটো আছে সেইটো পূৰণ কৰিব। ওপৰত কি আছে, x তো অকলত থকা নাই, x ৰ লগত কি আছে, 1 এটা পূৰণ হৈ আছে। গতিকে 1 আৰু x 8 পূৰণ কৰিলে কিমান হ'ব, 8 হ'ব। 8ৰ লগত আকৌ x পূৰণ কৰিলে ডাইৰেক্ট x আৰু 8 পূৰণ কৰিলে তুমি 8x লিখিব পাৰা। লিখি দিয়া। নাও ৰাইট দা চিম্বল, তাৰ পিছত চিম্বলটো লিখিলো। এতিয়া মই কি কৰিম, যেনেকৈ এই কেইটাত গ'লে তো ধুনীয়াকৈ মুছি দিওঁ হা। ইয়াৰ এইটো কি আছিলে, 8 দি 8ক হৰণ কৰিলে 1 বাৰ হ'ব,
সেই এক দি উপরে এক পূরণ করলে একই হবো ক্লিয়ার হয়েছে ইজ ইকুয়াল টু হোয়াট 0 বুঝি পাইছে না হ্যাঁ ঠিক আছে এতিয়া চোৱা এই 0 কোনো একটা সংখ্যা অকলে থাকা মানে তার তলত মনে মনে অন থাকা বুঝায় ঠিক আছে এটা এতিয়া মুছি দিও ইয়াৰ কাম হৈ গল এতিয়া চোৱা মই তোমালোকক আগতে কৈছিলো কি cross multiplication that is in Assamese it is called বজ্র গুণন বা বজ্র পূরণ বজ্র গুণটো কি উপর তলে পূরণ কৰিব লাগে আৰু লিখতে পোন প্ৰথমে যেটো আমাৰ ৰিকোয়ার্ড গতিকে এইটো আগত লিখিম এইটো আমি পিছত লিখিম ওকে গতিকে ইয়াৰ লগত কি হ'ব এইটো পূৰণ হ'ব ইহাছে ইহা তাক ঠিক আছে এতিয়া আমি কি লিখিম একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হ'ব একৰ লগত মানুহ এজন যদি পূৰণ কৰি দিয়া সেই মানুহজনে হ'ব এটো একৰ ধৰ্ম তোমালোকে জানাই ঠিক আছে এতিয়া ইমপ্লাসটো দিলু এইটো আৰু এইটো একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে মানে কি গোটেইখিনি আমি এই গোটেইখিনি পূৰণ কৰিছো সেই গোটেইখিনি হ'ব 8x + 1 is equal to 8 আৰু 0 মাল্টিপ্লাই কৰিলে কি হ'ব 8 আৰু 0 0 হয় জানাই তোমালোকে 0 লগত যিকোনো সংখ্যা যদি আমি পূৰণ কৰো এটো 0 হৈ যায় এতিয়া যদি 0 লগত তোমাৰ মূল্যাচাৰক যদি পূৰণ কৰি দিয়ে মূল্যাচাৰ গুল্লা হৈ যাব হ'ব ঠিক আছে তাৰ পিছত ইয়াতে কি হ'ব ইয়াৰ লগত আমি হৈ গল আমাৰ স্ট্যান্ডার্ড ফর্মত আহি গল ওকে স্ট্যান্ডার্ড ফর্মত আহিলে কি কৰিব লাগে এই যে তোমাৰ আগৰ অংকলৈ যোৱা নিয়মটো কি আছিল উৎপাদকীকৰণ ফ্যাক্টৰাইজেশন মেথড দি উৎপাদক দ্বিঘাত সমীকৰণৰ সমাধান কৰাৰ অৰ্থ হল কি এইটো হ'ব কি x স্কয়াৰৰ সহগ আৰু x বিহীন পদ মই আগৰ ভিডিওটোত কৈছিলো x স্কয়াৰৰ সহগ কিমান 16 আৰু কি আছে x বিহীন পদ বা ধ্ৰুবক পদটোৰ কনস্ট্যান্ট নাম্বাৰটো কিমান আছিল 1 এইটো পূৰণ কৰিব লাগে পূৰণ কৰাৰ আগতে চিন্তা কৰিবা এইটো কি হল উৎপাদক দুটা কি হ'ব 16 আৰু 1 এই দুটা দি কেনেবাকৈ আমি এই যে x ৰ হক কি আছে 8 আছে এইটো পাব পাৰো নে নাই এই দুটাতে আমি কেতিয়াবা পাৰো নে নাই এই দুটা কি কৰিব লাগে মই কৈছিলো আগতে যোগ আৰু বিয়োগ কৰিব লাগে যোগ কৰিলে 17 হ'ব বিয়োগ কৰিলে কিমান হ'ব 15 হ'ব ইয়াত আছে 8 হোৱা নাই নহয় তেতিয়ালে এইটো পূৰণ কৰি দিয়া 1 আৰু 16 পূৰণ কৰিলে 16 হয় 16 কেতিয়া আমি হেৰি কৰিম উৎপাদকত প্ৰকাশ কৰিম দেখা 2 8 বাৰ এই দুটাৰ পৰা বিয়োগ কৰিলে দেখা 8 পোৱা নেকি নাপাবা 8 ৰ পৰা নাপাবা তাৰপিছত আৰু কৰা কৰি ইয়াতে 4 এটো পূৰণ কৰিলে 4 হয় এটো 4 4 আৰু 4 পূৰণ কৰিলে 16 হ'ব ওকে 16 হ'ব এই 4 আৰু 4 যদি আমি যোগ কৰো ভাই ওলাইছে না ভাই ওলাইছে এইকেইটা আমি যোগ কৰিলে 4 + 4 কৰিলে 8 পাই গলো নহয় এতিয়া আমি in place of 8 this 8 we can write 4 + 4 okay now write মই আগতে কৈছিলো যে এই দুটা ডন পাছত থাকিব ইয়াক কোনো ধৰণৰ স্পৰ্শ কৰিব নালাগে so write 6x square minus in place of 8 8 ৰ ঠাইত আমি কি লিখিম 4 + 4 into x আছে x there plus 1 equal to 0 হ'ব এটো হৈ গল এতিয়া কি হ'ব 16x square minus এইটো মই কি কৈছিলো a ৰ লগত এইটো পূৰণ আকৌ এইটোৰ লগত এইটো পূৰণ কৰাৰ আগতে তোমালোকে সাইনৰ পূৰণখিনি আগতে কৰি লবা নহলে কিন্তু অংকটো ভুল হ'ব ইয়াত আছে মাইনাস ইয়াত আছে প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস প্লাস মাইনাস 4 আৰু x পূৰণ কৰিলে 4x ওকে মাইনাস প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস ওকে ইয়াতে কিমান হ'ব 4x হ'ব ওকে প্লাস 1 equal to 0 okay now you write
এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা কমন কি যায় ওকে এইটোৰ পৰা কমন কি হ'ব 4 সংখ্যাটো আগত লোৱা 4 কমন যাব আৰু ইয়াত দুটা x ৰ পূৰণফল আছে এটা কমন লোৱা তেতিয়ালে থাকিব 4 গুণ 16 দুটা x ৰ এটা কমন গৈছে এটা থাকিল তাৰ পিছত কি হ'ব মাইনাস ইয়াতে গোটেইখিনি কমন গলে কিন্তু 1 লিখিবা মনত ৰাখিবা গোটেইখিনি কমন গলে এই সংখ্যাটোৰ লগত 1 মনে মনে এটা পূৰণ আছে ওকে দেন এইটোৰ দেখা ইয়াতে তো কোনো কিছু কমন না যায় মই কৈ থৈছো কি কোনো কিছু যদি কমন না যায় তেতিয়ালে 1 এটা সকলো মতে কমন যাব জানা না এটো যদি কোনো এটা কমন না যায় কোনো সংখ্যা যদি কমন না যায় তেতিয়া তোমালোকে 1 এটা কমন লৈ থৈ দিবা ওকে ইয়াতে যি চিন আছে এটো লিখা দিছে একো কমন নাই দেন ইউ রাইট 1 ওকে 1 দি কৰিলে কি হ'ব আগতে মই কি কৈছো চিনৰ পূৰণটো কৰা মাইনাস মাইনাসে প্লাস বা আপুনি প্লাস দিব না লাগে 1 কমন গলে হেতু থাকিব 4x হ'ব মাইনাস প্লাসত মাইনাস 1 ৰ পৰা 1 কমন গলে হেতু হ'ব 20 চাইছে এটো আৰু এটো মিলিলে মনটো ভাল লাগি যায় এইটো মানে এইটো মিলিবই লাগিব উৎপাদক কৰাৰ এইটোই নিয়ম যে এই টার্মটো দুটা যদি মিলে তাৰ মানে তোমাৰ অংকটো হোৱাৰ দিশত আগবাঢ়িছে ওকে নাও রাইট এই দুটাৰ পৰা এটা কমন লব লাগে যেনেকৈ আগৰ অংক বিলাকত কৰিছিলো লোৱা এটা কমন লৈছো 4x - 1 এই 4 এই ইয়াৰ পৰা এটা লিখিলো থাকিল কি ইনটু আছে ব্র্যাকেটটো দিয়া 4x থাকিল এখিনটো কমন হৈ গৈছে থাকিল কি মাইনাস তাৰ পিছত 1 আছে 1 দিয়া ওকে ইজ ইকুয়াল টু 0 এখিনে আহিল মানে আমাৰ অংকটো হাইয়ে আছে তার মানে সমমূলি অঙ্কতে লম্ফ জম্প কৰি আছে বুজিছা মানে অঙ্কটো হ'ব আৰু দেখা ঠিক আছে এখানে মুছি দিছো এতে তোমালোকে কি লিখিবা তলতে লিখিবা তোমালোকে কিন্তু মোৰ ইয়াতে ঠাই নাই কাৰণে মই সমনে লিখিছো ওকে এই এতিয়া এনেকুৱা হলে কি এইটোৰ সমান সমান 0 বা এইটোৰ সমান সমান 0 ওকে আগৰ অঙ্ক বিলাকৰ নিচিনা তেতি প্ৰথমটো কি আছিল 4x - 1 = 0 বা 4x - 1 = 0 ওকে এতে কি কৰিব লাগিব 4x এইটো ধ্ৰুবক পদটো হপিনে ল মাইনাস থাকিলে প্লাস হ'ব ইপিনে এটো জানা দেন 4x এটো সেম প্লাস 1 হ'ব এতে কি হ'ব যদি এই চলক x লগ যদি হক থাকে পূরণ থাকে এটো ইপিনে যায় হরণ হয় ভাগ হরণ থাকিলে ইপিনে যায় পূরণ হ'ব গতিকে x লিখিলো সিধা কথা ইয়াৰ সম্মুখত ইয়াৰ লগত যেটো হক আছে এটো ইয়াৰ তলত যাব ওকে লাইক সেম এইটো 1/4 বুঝছেন না গতিকে আমি কি লিখিম x = 1/4 কমা 1/4 আমাক কি দিছিলে মূল তোমালোকে মূল লিখিব পাৰা সলিউশন লিখিব পাৰা তাৰ পিছত বীজ লিখিব পাৰা সমাধান লিখিব পাৰা ওকে গতিকে আমি যেহেতু আমাৰ প্ৰশ্নত মূল বুলি দিছে সেই হেতুকে আমি নিৰ্ণয় মূল বুলি লিখিম ওকে নির্ণয় মূল তোমালোক মই আগতে কৈ থৈছো কি দ্বিঘাত সমীকরণ কিন্তু মূল কেটা হ'ব দুটা এইটো হল এইটোৰ উত্তৰ বুজি পাইছা নিশ্চয় হ্যাঁ কোনো তো অসুবিধা হোৱা নাই বুজি পাইছা নাও কাম টু কোশ্চেন নাম্বার 5 হেতুকে আমি কি কৰো এইটো মুছি দিও ধুনীয়াকৈ বুজাই দিছো তোমালোকে নিশ্চয় বুজি পাইছে এইটো মুছি দিলো মই এইটো মুছি দিলো এই 4 নম্বৰ যেটো হৈ গল এটাও মুছি দিলো নহলে তোমালোকৰ অলপ বুজা খেলিমেলি লাগিব ওকে এইখিনি মুছি দিছো দেখা এতিয়া আহা হেৰি লৈ আহা কোশ্চেন নাম্বার 5 ওকে 5 নম্বৰটো আগতে তুলি ল এইতে কোশ্চেন নাম্বার 5 টো তুলি ল আগতে কি হ'ব 10x square minus 20x plus 1 equal to 0 এটো অঙ্ক কিন্তু দেখি অলপ মনটো ভাল লাগা যেন লাগিছে কিয়নো ইয়াত কোনো ভেজাল নাই বুজি পাইছা কোনো অসুবিধা নাই সেইকাৰণে অঙ্কটো তোমালোকৰ সুবিধা হ'ব জাস্ট আমি হেৰি নিশ্চয়কৈ কৰো কি হ'ব
সেম আগৰ নিয়মতে মই কি কৈছিলো ফ্যাক্টৰাইজেশ্যন বা ফ্যাক্টৰ কৰোতে যেনেকুৱা নিয়ম সেনেকুৱা উৎপাদকীকৰণ পদ্ধতিটো কৰিলে তোমালোকে কি কৰিব লাগিব প্ৰথমতে x স্কয়াৰ হওক আৰু x বিহীন পদ দ্যাট ইজ কনস্ট্যান্ট নাম্বাৰ এই দুটা পূৰণ কৰিব লাগে এই হপিনে এনেকৈ মই পূৰণ কৰি লৈছো 100 into 1 ইয়াৰ পৰতো 20 নাহে এনে আমি ক'ব পাৰো এই দুটাৰ পৰা যোগ বিয়োগ কৰি 20 নাহে গতিকে এটো পূৰণ কৰি দিয়া পূৰণ কৰি দিলে 100 হ'ব 100 আমি বনাব লাগে কি 20 এই সিধা সিধি কৰো 10 10 গুণ কিমান 20 10 আৰু 10 10 আৰু 10 পূৰণ কৰিলে কি হ'ব 100 হ'ব ইয়াৰ উৎপাদক কি হ'ব 10 10 হ'ব বুঝছে 10 আৰু 10 যদি যোগ করো কিমান হ'ব 20 হ'ব গতিকে ইন প্লেস অফ 20 উই ক্যান রাইট 10 প্লাস 10 হ'ব ইয়াতে আমি কি লিখিম 100x স্কয়ার মই কৈছো না এইটো এই দুটা ডন্ট টাচ মাইনাস আছে মাইনাস দেয়া ইন প্লেস অফ 20 20 ঠাইত আমি কি লিখিম yes 10 plus 10 লিখিম ঠিক আছে plus 1 is equal to 0 ওকে এটা হৈ গল এটা সা ইয়াতে কি হ'ব এতিয়া এই বন্ধনী কামটো কৰিব লাগে কৰি দিয়া 10x স্কয়ার মাইনাস প্লাসত মাইনাস 10x minus plus what minus 10x okay plus 1 is equal to 0 now come to this এই দুটা আৰু এই দুটাৰ পৰা কমন লব লাগে সাধাৰণ বা মইহতীয়া পদটো কমন হিচাপে লব লাগে কমন হিচাপে লোৱাৰ অৰ্থ হল কি হেতু দি দুটাকে আমি হৰণ কৰিব পাৰো এই দুটাৰ পৰা কি হ'ব 1 ৰ পৰা 10 10 ৰ পৰা 10 কমন লব পাৰো আৰু ইয়াতে দুটা x ৰ পূৰণফল ইয়াতে এটা x আছে গতিকে x লিখিলো থাকিল কি 10 10 গুণ 100 এটা x কমন গৈছে থাকিল গোটেইখিনি কমন গৈছে আগৰ অংকটোৰ নিচিনা গতিকে ইয়াতে কি থাকিব 1 থাকিব ইয়াতে একো কমন নাই একে কমন নগলেও আমাৰ ফ্ৰেন্ড নাম্বাৰটো কি আছিল বন্ধু এই বন্ধু নাম্বাৰটো কি সবৰে লগত হি মিলিব পাৰে দ্যাট ইজ 1 হে ইয়াতে চিহ্ন মাইনাস আছে মাইনাস হে 1 টো লোৱা অনটো লৈ মাইনাস মাইনাস প্লাস বা আপনি প্লাস দিব না লাগে 10x minus plus minus 1 is equal to 0 okay is equal to 0 ঠিক আছে ইয়াতে এইটো আৰু এইটো কমন আছে কমন ল আগৰ অংক নিচিনা কই okay 10x minus 1 হৈছে এখিনি অলপ মই তোমালোকে আগৰ অংক বিলাকত বুজাই দিছো হনকালে লিখিলো গতিকে ইয়াতে কি হ'ব 8 ৰ সমান সমান 0 বা 8 ৰ সমান সমান 0 ওকে 10x minus 1 equal to 0 বা কি লিখিম 10x minus 1 equal to 0 লিখিম ওকে এতিয়া দেখা আমি কি লিখিম 8 ৰ সমান সমান 1 মানে কি এই পিনে গলে প্লাসৰ হ'ব 8 ৰ সমান সমান 1 হ'ব ওকে এতিয়া আমি ওপিনে মুছি দিও দেখা see here লাগিছে নে বহুত লাগা নাই ইয়াতে কি হ'ব ইয়াত তোমালোকে কিন্তু তলত লিখিবা তোমালোকৰ বহিত মোৰ ঠাই নাই কাৰণে মই ওপৰত লিখিলো হৈছে এটো কি হ'ব x equal to 1/10 কমা বা x equal to 1/10 গতিকে x equal to 1/10 কমা 1/10 নির্ণয় সমাধান মূল 1/10 কমা 1/10 ওকে নেক্সট 4 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটো চোৱা 6 নম্বৰ অংকটো কি আছিল 2x square minus 7x plus 6 equal to 0 আগতে আমি কি অঙ্কটো দেখি দেখি তুলি লৈছো তুলি লৈ পিছৰ হে আগৰ কামখিনি কৰা পিছৰখিনি কি আছে পিছৰখিনি কি কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিব লাগিব 2 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 12 ওকে 12 কেতিয়া আমি কি কৰিব লাগিব
আমাৰ 12ৰ পৰা তো 2 আৰু 6ৰ পৰা হেৰি নাহে, হাত নাহে, গতিকে এইটো পূৰণ কৰি দিছো। পূৰণ কৰি আকৌ উৎপাদকত প্ৰকাশ কৰা 3 দি কৰিলো, 3 4 গুণ 12। তেতিয়াহ'লে উৎপাদক কিন্তু এইটো দি ট্ৰাই কৰি চাও, 3 আৰু 4 যোগ কৰিলে কিমান হ'ব? 7 কিন্তু। আমি বেলেগখিনি আমি নাচাম। গতিকে আমি 2x² এইটো ডট টাচত ৰাখিবা, এইটো ডট টাচ লিখিছো, মাইনাছ আছে মাইনাছ দিছো, 7ৰ ঠাইত কি লিখিম? 3 যোগ 4 লিখিম। ওকে, এগুলো কিমান হ'ব? 7 হ'ব লিখিছো। এইটো উৎপাদকীকৰণ কৰিছো, ইনটু x প্লাস 6 ইকুয়াল টু 0। তাৰপিছত এইটো লিখা, এইটো পূৰণ কৰি দিবা, মাইনাছ ইয়াতে প্লাস পূৰণ কৰিলে মাইনাছ 3 আৰু x পূৰণ কৰিলে 3x। ওকে, মাইনাছ প্লাস পূৰণ কৰিলে মাইনাছ 4 আৰু x পূৰণ কৰিলে 4x। ওকে, প্লাস 6 আছে, প্লাস 6 আমি ধুনীয়াকৈ বহাই দিছো। ওকে, নেক্সট ইমপ্লাইজ দি এতিয়া ইয়াৰ পৰা কমন ল'বা, ইয়াৰ পৰা কমন ল আৰু ইয়াৰ পৰা কমন ল। ইয়াতে দেখা সংখ্যাৰ ভিতৰত 2 আছে 3 আছে, কমন নাযায়, গতিকে কমন নলওঁ। বীজগণিত ৰাশি চলকবিলাক কি আছে? x, দুটা x ৰ পূৰণফল এটা x লৈছো, থাকিল কি 2 থাকিলে, তাৰপিছত x টো লিখিলো, মাইনাছ x কমন গৈছে 3 থাকিল, হৈছে। নেক্সট মাইনাছ চিন আছে, ইয়াতে মাইনাছ চিন তোমাৰ ল'ব লাগিব। দেখা ইয়াতে 4x আছে, ইয়াতে 6 আছে, 4 আৰু 6ৰ পৰা 2 কমন যায়, কমন লৈছো, তেতিয়া থাকিল কি? মাইনাছ মাইনাছে প্লাস, বাপিনে প্লাস দিব নালাগে, 4ৰ পৰা 2 কমন গ'লে 2 থাকিব আৰু x আছে, x থেকে কিছু। ওকে, তাৰপিছত প্লাস মাইনাছ প্লাস পূৰণ কৰিলে মাইনাছ, ইয়াতে 2 কমন গ'লে মানে এইটো দি হৰণ কৰিলে 3 বাৰ হৈছে, ইকুৱেল টু 0। তাৰপিছত এতিয়া আমাৰ ধুনীয়াকৈ এইখিনি আমাৰ মিলি গৈছে, হয়নে? এইখিনি ধুনীয়াকৈ মিলি গৈছে। এই দুটাৰ পৰা এটা লৈছো, লৈ থাকিল কি? এই যে ব্ৰেকেট আছিল আমাৰ, এইখিনি ব্ৰেকেট লৈছো, ইয়াতে x আছে, x দিছো, -2 দিছো, হৈছে। এতিয়া আমাৰ হৈ গ'ল। এতিয়া এইটোৰ সমান সমান 0 বা এইটোৰ সমান সমান 0, এইটোৰ সমান সমান 0 বা এইটোৰ সমান সমান 0 লিখিছো। এতিয়া কি কৰিম? এই পক্ষান্তৰ কৰিবা, ধ্ৰুৱক পদবিলাক সপোনে লৈছো, সপোনে ল'লে মাইনাছৰ খিনি প্লাস হ'ব। এইটো ইয়াৰ লগত যদি হক থাকে তলত যাব, তলত গৈছে, এইটো হৈছে। গতিকে x ৰ ভ্যালুটো এইটো, গতিকে তোমালোকে লিখিবা, তলতে লিখিবা নিৰ্ণয় মূল এইখিনি বুলি লিখিবা। হ'ব, বুজি পাইছা? ইজি কাৰণে মই তোমালোকক শৰ্টকাট কৰি দিছো। এতিয়া আমি এইটো কৰো, এইটো মুছি দিম, চাও এইখিনিতে কৰি দিম, এইখিনিতে এইটো কৰি দিওঁ, এইখিনি মুছি দিওঁ। সমাধান এটা ইয়াতে কৰো, এইটো কৰা হল, আমি এইটো মুছি দিওঁ। এতিয়া ধৰা কেই নম্বৰ কৰি আছো? 6 নম্বৰটো কৰি আছিলো। এতিয়া আমি 7 নম্বৰ কামটো, কোৱেশ্চন নম্বৰ 7 7 লৈ আহা। কোৱেশ্চনটো আগতে তুলি লোৱা, x² মাইনাছ 10x মাইনাছ 96 ইকুৱেল টু 0। ওকে, এতিয়া কি কৰিবা? নেক্সট লাইনটোত উৎপাদকীকৰণ কৰা, 96 আৰু ইয়াৰ হক 1 পুরুট করা, এইপিনে লিখিল 1 × 96। ইয়ার মতো কোনো পদে হেৰি নাহে, দহ নাহে, গতিকে পূরণ কৰি দিয়া। পূরণ কৰি দিলে এতিয়া ধৰা একেবাৰে চিধা চিধা আমি ক'ব পাৰো নহয় 16 6 গুণ 96 হয়, হয়নে? তোমালোকে এনেকৈ কৰিব পাৰা, এনেকৈ কৰিলেও হৈ যাব। এনেকৈ 4 বাৰ যাব, 8 বাৰ যাব, 2 দিলে 32, ইয়াতে 2 দিলে 16, এই 16 6 গুণ কিমান হ'ল 8, ইয়াতে 24 হ'ব, 2 4 ইয়াতে 12 হ'ব, হৈছে। ইয়াতে এটা হেৰি লোৱা 6 হ'ব, দেখা 6 ইয়াতে 16 হ'ল, 6 16 গুণ 96, 16ৰ পৰা 6 বিয়োগ কৰিলে আমি 10 পাম। আমাৰ এইটো 10টো হৈ গৈছে। অনলাইন এইটো যদি তোমালোকে বনাব পাৰা বা এইটো যদি তোমালোকে কৰিব পাৰা, তেতিয়াহ'লে উৎপাদক বিশ্লেষণবিলাক বহুত সহজ হৈ যায়। আৰু আমি যিবিলাক ৱাৰ্ড প্ৰব্লেম আছে, শব্দ সমস্যাবিলাক কিন্তু আমি জেনেৰেলি
উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিম বুজিছা সেইকাৰণে মই তোমালোকক প্ৰথম অধ্যায়তেই কৈছো প্ৰথম অনুশীলনীৰ প্ৰথম বাৰতেই কৈছো যে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ ম্যাথমেটিক্স এক্সামিনেশ্যন ওকে সো এইটো লিখো x স্কয়ার মাইনাস আছে মাইনাস দেয়া 10 এর ঠাইতে আমি কি লিখিম এইটো বস্তু আমি লিখিম কি লিখিছো 16 minus 6 okay into x minus 96 is equal to 0 okay now x square don't touch kori thoi disu ei duta minus plus minus 16 x এইটো লগতে এইটো পূৰণ এইটো কৈ আছো মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস 6 আৰু x পূৰণ কৰিলে 6x minus 96 okay then এই দুটাৰ এটা কমন যা কি কমন যাব x তো কমন যাব x minus 16 হবো ওকে প্লাস ইয়াতে প্লাস আছে প্লাস দিব লাগে ইয়াতে কি কমন যা 6 এটা কমন লওয়া 6 কমন হলে কি থাকে x প্লাস মাইনাস মাইনাস এই যে 6 হলগুণ 96 এই যে 6 টা কমন গৈছে থাকিল কি 16 হইছে ইয়াতে থাকিল কি 16 ওকে তো ইয়াতে এইটো কমন আছে x minus 16 into x plus 6 equal to 0 হল এতে আগৰ নিচিনা হা x minus 16 equal to 0 বা x plus 6 equal to 0 okay x equal to 16 বা x equal to minus 6 গতিকে কি হবো x equal to 16 comma minus 6 okay অঙ্কটা আমাৰ হৈ গল অঙ্কটো কি হবো ইয়াতে তোমালোকে ইয়াৰ তলতে নিৰ্ণয় সমাধানটো লিখি দিবা বা নিৰ্ণয় মূল লিখিবা আৰু লিখতে এটা কথা সকলোমতে চিন্তা কৰিবা সকলোমতে you should try to write the minus term first okay তোমালোকে যদি এনেকৈ লিখিছা তথাপি ভুল নিদিব কিন্তু অলপ দেখাত ধুনিয়া হ'ব যে সৰুটো আগতে ডাঙৰ ascending orderত লিখিব লাগে okay so this is the answer of this problem okay okay মুছি দিছে এতিয়া আমি মুছি দিও 8 নম্বৰটোত আমি এতিয়া 8 নম্বৰ অংকটো কৰো 8 নম্বৰ অংকটো কি আছিল root over 3x square plus 10x plus 7 root 3 is equal to 0 অঙ্কটা আমি তুলি লৈছো ওকে এতে হেই আমি আগৰ প্ৰসেস মতে আগৰ নিয়ম মতে অঙ্কখিনি আমি কৰি যাবলৈ যত্ন কৰো ওকে এতে কি কৰিব লাগে ভয় খাইছে নেকি root দেখি নহয় rootৰ অঙ্ক এটা কৰি দিছো root দেখি অঙ্ক দেখি তোমালকে ভয় নাখাবা x স্কয়াৰ হওক হল কি root 3 আৰু এক বিহীন পদ বা কনস্ট্যান্ট নাম্বারটো হল কি 7 root 3 আৰু এটো কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে এটো মাল্টিপ্লাই কেনেকৈ কৰিবা এটো তো এটো কোনো পদে নাহে মাল্টিপ্লাইটো আগতে কৰিব লাগিব এইটো কি হ'ব 7 টো আগত লিখা আগৰে এটা অংক কৰিছিলো root 3 into root 3 কৰা দেখা 7 into root 3 আর root 3 কি হবো root 3 whole square root 3 whole square মানে কি মান 3 এই root আর square উঠে যায় 3 দেখা ইয়াতে হই গেছে 7 আর 3 দেখাছন ইয়ার পর আমি 10 পাও নাকি 7 plus 3 কইলে 10 আই হইছে না এটো কঠিন দেখিলেও প্রথমতে আই গেছে ওকে কঠিনও যদি দেখিছা তথাপি আমার প্রথমত আহি গেছে এইখিনি বস্তু ক্লিয়ার হলে এইখিনি আমাৰ আৰু বুজিবলৈ ইমান টান না লাগে ওকে এইখিনি এই দুটা তো ডন্ট টাচ root 3x square plus 7 10 sorry 10 এর সাইড কি লিখিম 3 তো আগত লিখো হরটো প্লাস 7x কি লিখিছ বুঝি পাইছ না হলো আগত কি লিখিছে এইটো লগত এটা কমন যাব 7 এর লগত এটা কমন যাব হেগেন হলো টেকনিক্যাল লিখিছো okay plus
7 root 3 is equal to 0. Okay, এটো ডনটা সাথে আছে root 3 x square plus 3x plus আছে তাতে চিনৰ কোনো আৰু সব ব্ল্যাক প্লাসে হ'ব এখানে তাতে আৰু গাই না থাকিব গতিকে এটো লিখি লোৱা ওকে দেন কাম টু এতিয়া চোৱা খুব ইন্টারেস্টিং এটা পয়েন্ট লকে আমি যাও এটা হল কি এই দুটাৰ ভিতৰত চোৱা কমন যাব কি এটা কথা মনত কৰিবা মই ইয়াত আৰু তিনি আমি কি লিখিব পাৰো তিনিক আমি কি লিখিছো √3 into √3 কিন্তু লিখিব পাৰো √3 আর √3 পূরণ করলে √3 হোল স্কয়ার আর ৰুট উঠি যাব এখানে তিনিক আমি এটা কৰিব পাৰো কিয় কৰিছো ইয়াতে যে √3 আছে ওকে ইয়াতে আমি গতিকে আমি তিনি কি এটা লাইন মই লিখি দিও তোমালোকৰ সুবিধাৰ্থে প্লাস √3 into √3 তিনিক কৰিবা প্লাস 7x plus 7 √3 equal to 0 ইয়াতে আমার √3 তো কমন যায় x দুটা আছে এটা কমন যায় √3 x into x plus √3 এখানে তো কমন হয়ে গেছে বুঝছে এইখিনি গল এইখিনিৰ পৰা কমন ল দুনিয়া কই হাই আছে 7 এ লাকি 7 তাক লৈ ল মানে এইটো লাকি 7 নম্বৰ পালে মানুহে লাকি বুলি ভাবে এখানে 7 ক লাকি 7 বুলি কয় ইয়াৰ এটা সাধু কথা আছে মই কেতিয়াবা তোমালোকক কৈ দিম ওকে এতিয়া আমাৰ এইখিনি হল মুখত হাই ওলাই গল মুখত হাই ওলাইছে যদি ভাল কথা গতিকে এই দুটাৰ পৰা এটা কমন লোৱা x plus √3 into √3x plus 7 is equal to 0 এতিয়া আগৰ নিচিনা x plus √3 equal to 0 or কিছুমান কিন্তু আইদার অর লিখে গতিকে জিয়ে লিখে সবে কি হ'ব ওকে এতিয়া ইয়াতে তলত জায়গা নাই ঠাই নাই গতিকে আমি এই পিনে লিখিবলৈ যত্ন কৰিম মুছি দিছো এইখিনি হ'ব ইয়াতে চোৱা ইয়াতে কি হ'ব ইয়াতে হ'ব ইয়াতে কি লিখিম এতিয়া লিখিম কি x তোমাকে তলত লিখিবা তোমাকে এর তলত লিখিবা x equal to এপিনে গলে minus √3 বা x equal to sorry x নাই ইয়াৰ লগত √3 এটা আছে equal to -7 এটা তো হৈ গল গতিকে এটা আৰু কৰিব না লাগে 3 sorry x equal to √3 তো তলত যাব -7/√3 মই আগতে এটা মই কৈছিলো তলত কিন্তু ৰুট থকা সংখ্যা ৰাখিব না লাগে এটো উঠাই দিব গলে আকৌ √3 দি তলে উপরে পূরণ কৰি দিয়া হৈছে এইটো কিমান হ'ব √3 আর √3 পূরণ করলে 3 হ'ব -7/√3 গটিকে x ইকুয়াল টু কিমান হ'ব -√3, -7√3/3 গতিকে নির্ণয় মূল দুটা দ্বিঘাত গুণ দুটা মূল হবো এটা হবো কি -√3 আর এটা হবো -7√3/3 ওকে তো দিস ইজ দা রিকোয়ার্ড আনসার ওকে তো তোমালোকে নিশ্চয় 8 নম্বর অঙ্কটা বুঝি পাইছা ঠিক আছে নাও কাম টু 9 কোশ্চেন নাম্বার 9 ত আহা বুঝি দিছো তো ঠিক আছে এইটোৰ লগে লগে আমি এইটো মুছি দিছো ওকে এই অঙ্কটো হৈ গল মৰি গল মানে মৰি গল খাই পেলালো এইটো মুছি দিও এতিয়া নতুনকৈ আনা 9 নম্বৰ অঙ্কটো আমি ইয়াতে কৰিম 9 নম্বৰ অঙ্কটো কৰিম দেখা 9 নম্বৰটো ধৰ 9 নম্বৰ সলিউশন কৰি আছো আমি ওকে দেখিলো 9 নম্বৰ অঙ্কটো কি হ'ব x² plus 2√2x plus 2 equal to 0 ইমান সময় তিনটা মান অঙ্ক কইলো ইপিনে ইপিনে রুট আছে ইয়াত আকৌ মাজত রুট আছে আৰু মাজত থাক পিছত থাক পিঠিত থাক আৰু মূলত থাক একো অসুবিধা নাই নিয়ম মতে যাবা নিয়ম মতে অঙ্কবিলাক হৈ যাব আমি ইয়াত অলপ হেৰি কৰো এইটো আৰু এইটো পূৰণ কৰিলো কিমান হ'ব ইয়াৰ হক 1 আছে ইয়াৰ আছে 2 1 into 2 ইয়াৰ পৰত আমি আকৌ
নাপাম 2√2 তো নহবই অসম্ভৱ কথা গতিকে এটো আমি পূৰণ কৰি দিও এতে সোৱা আমাক ইয়াত আছে 2√2 2 ক আমি কি লিখিব পাৰো √2 এই আগতে অলপ আগতে কৰিলো এনেকা কৰিব পাৰো কিয়নো √2 হোল স্কয়ার ইকুয়াল টু 2 গতিকে √2 ক আমি 2 * 2 লিখিব পাৰো গতিকে ইয়াত দুটা উৎপাদক হল 2 আৰু এটা হল 2 √2 আৰু √2 গতিকে √2 প্লাস √2 কৰিলে দুটা √2 হ'ব হৈ গল গতিকে আমি এই মাজত এইটো লিখিম মানে x প্লাস যদি x কৰো কি হয় 2x হ'ব সেই হেতুকে √2 আৰু √2 প্লাস কৰিলে 2√2 হ'ব গতিকে আমি ইন প্লেস অফ 2√2 আমি লিখিম কি √2 প্লাস √2 ওকে এইটো হল মেইন ফান্ডা এইটো হল মেইন তোমাৰ ক্যাপাসিটি এইখিনি তোমাৰ ব্ৰেইনত আহিলেহে অংক হ'ব ব্ৰেইনটো চুকা হ'ব লাগিব আৰু ব্ৰেইন চুকা হ'ব গলে কি হ'ব অংকৰ ব্ৰেইন চুকা হ'ব গলে ঘৰত ডেইলি মিনিমাম 2 ৰ পৰা 2.5 ঘণ্টা তোমালোকে অংকটো প্ৰ্যাকটিস কৰিবা তোমালোকে কিন্তু চিন্তা কৰিব নালাগে মই কিন্তু গোটেই কিতাপ কৰি দিম ক্লাস 9 ৰ 10 ৰ 9 ৰ তো হৈ আছে 10 ৰ 9 ৰ এডভান্স ম্যাথমেটিক্স ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্স লগতে মই কৈ আছিলো মোৰ এখন ইংৰাজীৰ এটা ইউটিউব চেনেল আছে হেটোৰ নাম কি ইংলিশ লার্নিং আসাম তাতে তোমালোকে ইংলিশ গ্রামার এসে রাইটিং রিপোর্ট রাইটিং এইবিলাক ক্লাস 8 ৰ পৰা 12 লৈকে তোমালোকে পাই থাকিবা লগতে তোমালোকৰ চ্যাপ্টাৰ ৰেপিটেটৰ এইবিলাকো হৈ থাকিব গতিকে তোমালোকে তাতে যায় তোমালোকে ইংলিশটো সাবস্ক্রাইব কৰি লবা ওকে ঠিক আছে দেখা x স্কয়ার প্লাস ইয়াতে আমি কি লিখিম √2 প্লাস √2 ইনটু কি হ'ব x হ'ব এইখিনি ঠাইতে এইখিনি কথা যে আমি কলো এইটো ললো নিশ্চয় বুজি পাইছা ওকে কাম টু দিস ওকে প্লাস 2 = 0 এতিয়া আমি x স্কয়ার টো লিখিমে প্লাস এইটোৰ লগতে প্লাস আছে চিন প্লাস থাকিলে চিনৰ কোনো কথাই নাই কোনো সমস্যা নাই √2 এইটোৰ লগতে এইটো পূৰণ এইটোৰ লগতে এইটো পূৰণ প্লাস 2 = 0 ওকে ইয়াৰ পৰা কমন কি যায় x যাব তেতিয়ালে x প্লাস √2 থাকিল ইয়াৰ পৰা কি কমন যাব √2 কমন যাব কিয় 2 ক আমি কি লিখিছিলো 2 ক আমি লিখিছিলো √2 * √2 গতিকে √2 কমন গলে থাকিল কি x প্লাস ইয়াতে থাকিল এটো মানে কি √2 এটা কমন গৈছে আৰু এটা ৰখি গৈছে = 0 ক্লিয়াৰ এটা আমাৰ মনত এটা মিছিকে হাঁহি দি কমন আহিছে যদি আৰু তোমালোকে সকলোমতে মনত কৰিবা যে এই দুটা একে বস্তু হ'ব লাগিব একে চিনৰ হ'ব লাগিব আৰু যেতে তোমাৰ এটা একে চিনৰ একে বস্তু হ'ব তেতিয়া তুমি গম পাবা যে মই যিটো অংক কৰিবলৈ আগবাঢ়িছো এটা শুদ্ধৰ পিনে হৈ আছে ওকে জোৰ জবৰদস্তি নকৰিবা জোৰ জবৰদস্তি কৰিলে অংক ভুল হৈ যাব x কমন তো লো প্লাস √2 into x plus √2 okay equal to 0 okay come এইটো x plus √2 equal to 0 বা x plus √2 equal to 0 then write x equal to এটো পিনে গলে minus √2 বা x equal to minus √2 তলত গটিকে x equal to minus √2 comma minus √2 okay তো আগৰ নিচিনাকৈ লিখা কি লিখিছিলো তলতে তোমালোকে লিখিবা আগতে কি লিখিছিলো নিৰ্ণয় মূল উলিয়াব দিলে মূল লিখিবা সমাধান উলিয়াব দিলে তোমালোকে পৰীক্ষাত চল সমাধান কৰা তেতিয়ালে তোমালোকে লিখিবা নিৰ্ণয় সমাধান বুলি লিখিবা ওকে গটিকে নিৰ্ণয় মূল root minus √2 comma minus √2 so this is the required answer okay নিশ্চয় তোমালোকে বুজি পাইছা now come to the last term
শেষ হল যাৰ সকলোখিনি তাৰ ভাল বুজি পাইছে গতিকে আমি শেষটো যদি ভালকৈ কৰিব পাৰো আমাৰ আগৰখিনি কৰাটো ভাল হৈ যাব গতিকে আমাৰ এইটো কি আহিব ঠিক আছে মই কি কৈছিলো যে লাস্ট অঙ্কটাতে কৰিম লাস্ট অঙ্কটো কি আছে 14x + 5 - 3x স্কয়ার = 0 মই আগতে কৈ আছিলো কি তোমালোকে অঙ্কখিনি স্ট্যান্ডার্ড ফর্মত লবা বাকি যিখিনি অঙ্ক কৰিলো গোটেইখিনি স্ট্যান্ডার্ড ফর্মতে আছিল কিন্তু এটো স্ট্যান্ডার্ড ফর্মত নাই গতিকে স্ট্যান্ডার্ড ফর্মত হ'ব গলে x² থকা পদটো আগত লব লাগিব নেক্সট x থকা তাৰ পিছত x নথকা গতিকে আমি লও এটো কিন্তু পক্ষান্তর করা নাই এটো তো আছে একেবারে খালি অগা পিছা কৰিছো 3x² ওকে প্লাস 14x প্লাস 5 = 0 এটা কাম কৰি লব পাৰা তোমালোকে যে প্ৰথমটোত মাইনাস থাকিলে আমাৰ দেখিবলৈ অলপ বেয়া লাগে গতিকে মাইনাস দি গোটেইখিনি এটা মাইনাস দি গোটেইখিনি পূৰণ কৰি লোৱা মাইনাস দি যদি পূৰণ কৰো মাইনাস মাইনাস প্লাস x² প্লাস মাইনাস মাইনাস 14x মাইনাস 5 = 0 এতিয়া এইপিনেও এই মাইনাসটো উঠি যাব এইপিনে গলে মাইনাস উঠি যাব গতিকে আমি ডাইরেক্ট কি লিখিব পাৰো 3x² - 14x minus 5 = 0 এইটো আৰু এইটো কৰিলে 3 5 গুণ 15 14 বনাব লাগে 15 1 গুণ 15 15 পূৰণ 1 3 পূৰণ 5 কৰিলে 3 5 15 হৈছে এতে 15 হল 15 1 গুণ 15 লিখিব পাৰো গতিকে 15 1 গতিকে 15 পৰা 1 যদি মাইনাস করো আমি কিমান পাম 14 ওকে নাও 3x² 14 ঠাইত কি লিখিম 15 minus 1x minus 5 = 0 ওকে ইয়াতে কি হবে 3x² minus এটা কি হবে minus plus minus 15x minus minus plus x minus 5 = 0 ওকে ইয়াতে কি কমন যাব 3 আর x কমন যাব তাকে কি x minus 5 প্লাস এক কমন নয় 1 বন্ধু এইটো হৈছে = 0 এতিয়া সোয়া আমি এইখিনি হেৰি করো বাকিখিনি কৰি দিও এইখিনি একে হৈছে একে হৈ গল কি তোমালোকে তলত লিখিবা মই ওপৰত লিখিছো তেতিয়ালে x minus 5 into 3x plus 1 = bracket দিয়া 0 বুঝছে এতে কি হবে এইটোৰ সমান সমান 0 বা এইটোৰ সমান সমান 0 x minus 5 = 0 বা 3x plus 1 = 0 ওকে x = 5 বা 3x = -1 এটা তো হৈ গল গতিকে x = কি হবে -1/3 এতেকে x = 5, -1 by 3 বা তোমালোকে এটো মাইনাসটো মাজতে দিব পাৰা ওকে যে দেখা নির্ণয় সমাধান সরি নির্ণয় সমাধান বুলি লিখা নাই নহয় মূল বুলি লিখা আছে নির্ণয় মূল এতে বিসর্গৰ দিয়া লিখিব কৈছো কি আগতে মাইনাসটো লিখিবা তাৰ পিছত তাতে লিখিবা নিশ্চয় তোমালোকে অঙ্কটো বুজি পাইছা মোৰ লগত ভিডিওটো দেখাৰ কাৰণে তোমালোকক ধন্যবাদ জনাই আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলো ধন্যবাদ।